কিন্তু তৃষ্ণা, মোৰ দেখোন তোমালোকৰ ঘৰত যাবলৈ সাহসেই নাই। তোমাৰ দেউতা এজন ঠিকাদাৰ, ইমান ডাঙৰ বিজনেছমেন। তোমালোকৰ দেউতাৰ আগত থিয় হোৱাৰ জানো মোৰ সাহস আছে? তেনেকৈ কিয় কৈছা ৰাজু? তুমি তেনেকৈ ভাঙি পৰিলে নহ'ব নহয়। তুমি যদি এনেকৈ ভাঙি পৰা তেনেহ'লে ঘৰত বিয়াৰ কথা কেনেকৈ ক'বা? এনেওতো এদিন ক'বই লাগিব, কাৰণ মইতো ঘৰত নোকোৱাকৈ পলাই আহিব নোৱাৰোঁ। মই ঘৰৰ একমাত্ৰ ছোৱালী, গতিকে ঘৰৰ মান সন্মানৰ খাতিৰত মই কেতিয়াও পলাই বিয়া হ'ব নোৱাৰোঁ। দেউতাই এতিয়া মোৰ কাৰণে ল'ৰা চোৱা ষ্টাৰ্ট কৰিছে আৰু মা দেউতাই নেচালেও কিছুমান মানুহ আহি নিজেই বিয়াৰ প্ৰস্তাৱ দিয়েহি। আৰু সকলোকেতো ৰিজেক্ট কৰি থাকিব নোৱাৰে। তেওঁলোকে কেতিয়াবা ভাল ল'ৰা এটা পালে মানে ফটককৈ মোৰ বিয়া ঠিক কৰি দিব। মোৰ বহুত ভয় লাগিছে জানা। তোমাৰ কথাও মই ঘৰত ক'ব পৰা নাই। ক'তনো পাৰিবা ক'বলৈ? মই জানো ডাঙৰ চাকৰি কৰোঁ? তোমাক সেইকাৰণে বিয়া পতাৰ সাহসেই নকৰোঁ। মই এজন সাধাৰণ বাছ ড্ৰাইভাৰ। তোমাৰ দেউতাই মোক 1 ছেকেণ্ডতে গতিয়াই বাহিৰ কৰি দিব। নাই নাই, দেউতাই এনেকুৱা কেতিয়াও নকৰে। তেওঁ মোৰ পাপা হয়। পাপাৰ কথা প্ৰথমতে এনেকৈ ভাবিলে নহ'ব। আমি পাপাৰ আগত ক'বলৈ সাহস কৰিব লাগিব। মোতকৈ সাহস তুমি বেছি কৰিব লাগিব, কাৰণ তুমিহে মোক বিয়া পাতিবা। তুমিহে মোৰ জীৱনটো সুৰক্ষা কৰিবা। তুমি যদি কৈছা মই তেওঁৰ ওচৰত যাবলৈও ৰাজি তোমাৰ কাৰণে, কিন্তু বাছ ড্ৰাইভাৰ বুলি একেবাৰে কেঞ্চেল কৰি নিদিলেহে ৰক্ষা। আশা কৰোঁ পাপাই কেতিয়াও তেনেকুৱা নকৰিব। আৰু শুনা, ঘৰততো মোক এতিয়ালৈকে কোৱা নাই, কিন্তু মোৰ অনুভৱ হৈছে কিবা এটাতো তাহাঁতি নিশ্চয় প্লেনিং কৰিছে। যদি তেওঁলোকে মোক বিয়াৰ কথা কয় তেতিয়াহ'লে মই তোমাৰ কথা কৈ দিম। আৰু তেওঁলোকে যদি লগ কৰিব বিচাৰে তুমি কিন্তু আমাৰ ঘৰলৈ যাব লাগিব আৰু ধুনীয়াকৈ মা দেউতাহঁতৰ লগত কথা পাতিবা। ঠিক আছে তৃষ্ণা, তুমি চিন্তা নকৰিবা। তোমাক পাবৰ কাৰণে মই সকলো কৰিম, কাৰণ মই তোমাক ভাল পাওঁ। ভাল পোৱাৰ কাৰণে মই একো কৰিবলৈ এৰি নিদিওঁ। মই তোমাক এৰি বেলেগৰ লগত জীৱন কটাব নোৱাৰোঁ ৰাজু। তুমি যেনেকুৱাই নোহোৱা, যিয়ে নোহোৱা কিয়, মই মাত্ৰ তোমাকেই ভাল পাওঁ। জানো তৃষ্ণা, তোমাৰ ভাল পোৱাইতো মোক ইমানখিনি আগবাঢ়িবলৈ সাহস দিছে। মানুহজন বৰ ভাল বুইছা। আমি এখন বিজনেছ মিটিঙতে লগ পাইছিলোঁ, হ'ল আজি 5 বছৰমান আগত। ভবাই নাছিলোঁ তেওঁৰ যে ইমান ভাল ল'ৰা এজন আছে। মানুহজনটো বৰ ভাল। তেওঁলোকে আৰু প্ৰস্তাৱ পঠিয়াইছে, না ক'ব পাৰিনে? মই পিছে আজিলৈকে লগ পোৱা নাই। তেওঁলোকে সেইদিনাখন আহোঁতেহে গম পালোঁ। কৈছোঁ নহয়, বহুত ভাল মানুহজন। আৰু বহুতৰ মুখৰ পৰা শুনিছোঁ তেওঁৰ কথা। ল'ৰাটো বিদেশত পঢ়ি আহিছে যোৱা বছৰ। আমাৰ তাই বৰ ভালকৈ থাকিব পাৰিব তাহাঁতৰ ঘৰত বুইছা। তাতকৈ ভাল ল'ৰা আৰু হ'বই নোৱাৰে। ছোৱালী আমাৰ এজনীয়ে, ভাল ল'ৰা এটা পালে আমাৰ নিশ্চিন্ত হ'ব। ল'ৰাৰ আকৌ কি প্ৰব্লেম? পঢ়ি শুনি আহিছে বিজনেছ লাইনত, এতিয়া বিজনেছত ধৰিব। বাপেকতকৈ বহুত ভাল ইনকাম কৰিব, সেইবোৰৰ চিন্তা নাই। সেইটোতো হয়েই, অকল টকা পইচা চালে জানো হ'ব? আমাৰ মাজনীক মৰমো কৰিব লাগিব নহয়। আজিকালি আধুনিক যুগ, আগৰ দিনৰ নিচিনা নহয় কইনাই নজনাকৈ দৰালৈ বিয়া দি দিয়া। এতিয়া দৰা কইনা লগ পাই ছ'চিয়েল মিডিয়াৰ জৰিয়তে কথা পাতি মেলি তাৰপিছতহে বিয়াখন হ'বগৈ। সিহঁতৰো ভাল লাগিব দুয়োজনে লগত। আমি ক'লে জানো সকলো হৈ যাব? মই মোৰ ছোৱালীজনীক জোৰ নিদিওঁ, কাৰণ টকা পইচা ফালৰ পৰা অকল চালেও নহ'ব। টকা পইচাটো আমাৰো আছে, যিমানখিনি প্ৰয়োজনীয় অন্তত ইমানখিনি আমি আমাৰ ছোৱালীজনীক দিব পাৰোঁ। তাহাঁতি চাই লওক। তুমি এটা কাম কৰিবা, মাইনাৰ আগত কথাটো উলিয়াবাচোন, তাইনো কি কয় চাওঁ। অঁ মই ক'ম বাৰু, আপুনি চিন্তা নকৰিব। সোনকালে কথাটো ক'বা, তাইনো কি ৰায় দিয়ে মোক ক'বা। তাইৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত। আমি জোৰ নকৰোঁ পাই, আমাৰ এজনীয়ে ছোৱালী। গোটেই জীৱন ঘৰত থাকোঁ ক'লেও আমি জবৰদস্তি কৰি উলিয়াই দিয়াত নাই। বেচেৰা ৰাজুলৈ বেয়াই লাগে। দিনৰ দিনটো বাছ চলাই, গধূলি যে ইমান ভাগৰুৱা হৈ যায় ল'ৰাটো, কথাই পাতিবলৈ নোৱাৰে। কেতিয়ানো চাকৰি এটা পাম নহয়। সিনো বাছ চলাই মোক কেনেকৈ খুৱাব বাৰু বিয়া পতাৰ পাছত? ময়ে কিবা এটা চাকৰি কৰিব লাগিব। তাক সদায় ইমান কষ্ট দিব নোৱাৰি। পঢ়া শুনাও ইমান নাই, চাকৰিনো ক'ত পাব? আজিকালি চাকৰি পাবলৈ যিমানহে কষ্ট। মাইনা, অ' মা, কোৱাচোন কি কৰি আছানো ভিতৰতে সোমাই? নাই, এনেই আছোঁ। কলেজ পাতিও শেষ হ'ল, অলপ কাম চামকে শিকিব লাগে আকৌ পাকঘৰত মোৰ লগত। কিনো শিকিম মা? জানোৱেই দেখোন কাম। জানিলে নহ'ব নহয় মাজনী, কামবোৰ কৰিলেহে ভালদৰে জানিবা। মোৰ কাম চাম কৰি থাকিব মন নাযায়। এতিয়া মন নাযায় ক'লেও চলি যায়। বিয়া হোৱাৰ পাছত জানো শাহুমাক মন নাযায়কৈ এৰি দিব পাৰিবা? মই মোক ছোৱালীৰ নিচিনা মৰম কৰিলেহে বিয়া হ'ম। যাতে মই কিবা এটা নকৰোঁ বুলি ক'লেও তেওঁলোকে বুজি পায়। সেইটোতো এক্সপেক্ট কৰিব নোৱাৰি নহয়। এনেকৈ কৰিম বুলি ক'ব পাৰি, কিন্তু আচলতে পাছত তেনেকুৱা নহয় বুজিছা।
তোমাৰ লগত মোৰ এটা ইম্পৰ্টেণ্ট কথা আছে। কি কথা মা? চোৱা মাজনী, ময়ো এদিন ছোৱালী আছিলোঁ, এতিয়া তুমি আমাৰ ছোৱালী। ছোৱালী মানুহ এদিন নিজৰ ঘৰখন এৰি বিয়া হ'বই লাগে, এয়াই প্ৰকৃতিৰ নিয়ম। তোমাক বিয়া দিয়াৰ ইচ্ছা আমাৰো নাই, তোমাৰ পৰা দূৰত থাকিবলৈ আমাৰো ইচ্ছা নাই। কিন্তু তথাপিওতো তোমাক এনেকৈ ঘৰত থৈ দিবও নোৱাৰি নহয়, তোমাৰ জীৱনৰ কথা আছে। কি ক'ব আহিছা মা? পোনপটীয়াকৈ নোকোৱা কিয়? মানে মাইনা, দেউতাই মানে তোমাৰ কাৰণে ল'ৰা এটা চাইছে। দেউতাই মানেনো কি আৰু, সেই ল'ৰা ঘৰৰ মানুহে প্ৰস্তাৱ দিছে। বহুত ডাঙৰ বিজনেছমেন। ল'ৰাটো এতিয়া বিদেশত পঢ়ি আহিছে, বৰ ভাল ল'ৰা। তাকে দেউতাই তোমাক অলপ এবাৰ ক'ব দিলে, সেইকাৰণে তোমাক কৈছোঁ। তোমাৰ বা কি মতামত এতিয়া? তোমাৰ কেনেবাকৈ নিজে চাই থোৱা কোনোবা ভালপোৱা চালপোৱা আছে নেকি বাৰু? প্ৰথম কথা মা, বিদেশত পঢ়ি আহিলে বুলিয়ে কোনোবা ল'ৰা ভাল হৈ নাযায় নহয়। তোমালোকে কেনেকৈ ইমান ডাঠি ক'ব পাৰিলা তেওঁ যে এজন ভাল ল'ৰা বুলি? আৰু দ্বিতীয় কথা, এতিয়াতো মোৰ বিয়া হোৱাৰ কোনো ইচ্ছা নাই। আৰু মই বিয়া হ'ম যদি মাত্ৰ মই এজন মানুহলৈ বিয়া হ'ম। সেয়া হৈছে মোৰ ভালপোৱা, মোৰ প্ৰেম। তোমাৰ প্ৰেম? তুমি মনে মনে কাৰোবাক চাই থৈছা নেকি মাজনী? অঁ মা, মই কাৰোবাক ভাল পাওঁ আৰু মই মাত্ৰ তেওঁৰ লগতে বিয়া হ'ম। কোন? কোন হয় তেওঁ? তেওঁ বৰ বিশেষ নহয়, কিন্তু মোৰ কাৰণে তেওঁৱেই বিশেষ। তেওঁ এজন বাছ ড্ৰাইভাৰ, গাঁৱৰ ল'ৰা হয়। এইবোৰ তই কি কৈছ মাজনী? বাছ ড্ৰাইভাৰ? দেউতাৰে এইবোৰ শুনিলে হাৰ্ট এটেক হৈ মৰিব। এইবোৰ তই গম পাইছ নাই? মই দেউতাৰ লগত কথা পাতিম মা, তুমি চিন্তা নকৰিবা। হৰি হৰি, আই ঐ ঈশ্বৰ, ছোৱালীজনীৰ পৰা এইবোৰ আশা কৰা নাছিলোঁ পাই। উফ, মাইনা, তই পাগল হলি নি বাৰু? তই এজন বাছ ড্ৰাইভাৰৰ লগত বিয়া হবি? ভাবিব কেনেকৈ পাৰিলি এইটো কথা? তোৰ দেউতাই এইটো কেতিয়াও মানি নলয় মাজনী। এইবোৰ পাহৰি যা আৰু দেউতাৰ কথা শুনি সেই ল'ৰাটোৰ লগত বিয়া সোমাই ল'বি, তোৰ জীৱনটো ভাল হ'ব। নাই মা, মই বেলেগৰ লগত কেতিয়াও বিয়া হ'ব নোৱাৰোঁ। তুমি চিন্তা নকৰিবা, মই দেউতাৰ লগত কথা পাতিম। দেউতাই মোক গালি পাৰিব তোমাৰ এইবোৰ স্বভাৱ দেখি। ভবা নাছিলোঁ এনেকৈ যে তই মনে মনে কাৰোবাক ভাল পাই আছ বুলি, তাকো এজন বাছ ড্ৰাইভাৰ। পৃথিৱীত কি ল'ৰাৰ কমি আছিলে নেকি হা? বাছ ড্ৰাইভাৰ হ'লে কি হ'ব মা, তেওঁ এজন ভাল মানুহ হয়। মোক এজন ভাল মানুহৰ প্ৰয়োজন। টকা পইচাটো দুয়োজনে মিলিয়ে ইনকাম কৰি ল'ম। মাজনী, জীৱনটো ইমান সহজ নহয় তই যেনেকৈ ভাবিছ। বাৰু, হ'লেও মই দেউতাৰ আগত কৈ চাম। তোৰ যি সিদ্ধান্ত হ'ব দেউতাইহে বিচাৰ কৰিব, মই এতিয়া একো ক'ব নোৱাৰিছোঁ। পাপা, মোক মাতিছিলা? এইবোৰ মই কি শুনিছোঁ মাজনী? অন্ততঃ তোমাৰ পৰা আমি এইবোৰ আশা কৰা নাছিলোঁ। সকলো দেউতাকে বিচাৰে মাক দেউতাকে নিজৰ ছোৱালীজনী এখন ভাল ঘৰলৈ বিয়া দিবলৈ, যাতে ভৱিষ্যত অহা দিনবোৰলৈ তাইৰ একো অসুবিধা নহয়। এই বাছ ড্ৰাইভাৰটোৰ লগত তুমি জানো সুখত থাকিব পাৰিবা মাজনী? ইমান আৱেগত সিদ্ধান্তবোৰ নলয়, আৰু বাৰে বাৰে মানুহৰ জীৱনলৈ ইমান ভাল সুযোগো নাহে। পাপা, তোমালোকে যিমানে যি নোকোৱা কিয়, মাত্ৰ মই ইমানেই ক'ম, তেওঁৰ বাহিৰে মই বেলেগৰ লগত কেতিয়াও বিয়াত নবহোঁ। এইবোৰ তোমাৰ পাগলামি হয়। নাই নাই, মই কেতিয়াও মোৰ ছোৱালীজনী ইমান দুখীয়া ঘৰৰ হাতত গতাই দিব নোৱাৰোঁ। সেই বাছ ড্ৰাইভাৰজনক পাহৰি যোৱা আৰু মই কোৱা ল'ৰাৰ লগত বিয়া পাতিবলৈ ৰাজি হোৱা। মই তোমাক কৈ দিছোঁ, তোমাৰ মতে নহ'ব। ঠিক আছে পাপা, তেতিয়াহ'লে তুমিও শুনি লোৱা। বিয়া মই তাৰ লগতে হ'ম যাক মই বিচাৰোঁ। মোৰ পাৰ্চনেল জীৱন মই কেতিয়াও তোমালোকৰ সিদ্ধান্তত এৰি নিদিওঁ। তোমালোকে মাত্ৰ টকা পইচা চোৱা, আৰু মই এজন ভাল মানুহ, গতিকে মই তালৈহে বিয়া হ'ম, তাক মই ভাল পাওঁ। এয়া মোৰো কথা। তাই মূৰত পোক সোমাইছে। এইবোৰ তাই কি কৰিব ওলাইছে বাৰু? এই জিদ্দি স্বভাৱটো মোৰ এদিন ভয় লাগিছিলে। তাইৰ এই জিদ্দি স্বভাৱটোৱে যে এদিন বৰ ডাঙৰ ঘটনা ঘটাব বুলি। তাই যদি সেই ল'ৰাজনলৈ বিয়া হয়, ঘৰখনৰ মান সন্মান কি হ'ব বাৰু? মানুহে কি বুলি ভাবিব? ইমান ডাঙৰ ডাঙৰ মোৰ পাৰ্টনাৰবোৰ, তেওঁলোকে মোক বাৰু ইনচাল্ট নকৰিবনে? মই এজন ঠিকাদাৰ হৈ, ইমান ডাঙৰ বিজনেছমেন হৈ, ইমান দুখীয়া ঘৰলৈ ছোৱালীজনী বিয়া দিলে। হ'ব দিয়ক আৰু, কিমান আৰু এনেকৈ চিন্তা কৰি নাথাকে। তাইক আমি ভালকৈ বুজাব লাগিব, তাই বুজিব নহয়। মই ভালকৈয়ে জানো, তাই তাইৰ সিদ্ধান্ত কেতিয়াও সলনি নকৰে। সেইকাৰণে কৈছিলোঁ, কিন্তু আগতে কৈছিলোঁ আপোনাক, ছোৱালীজনীক এনেকৈ মূৰৰ ওপৰত তুলি নল'ব, পাছত আপোনাকে উল্টাই কথা ক'ব বুলি। নাই, জীয়েকৰ মৰমত সকলো পাহৰি গ'ল আপুনি, আৰু এতিয়া ভুগিছে। বেছি মৰম কৰি কৰি তাই চল পাইছে, সেইকাৰণে সকলো কাম নিজৰ সিদ্ধান্ত মতে কৰিব বিচাৰে। আগতে কলেজত এডমিশ্যন কৰিব দিওঁতেও তাই এইখন কলেজতহে নাম লগায়। ইমান দামী কলেজ এখনত নাম লগাব বিচাৰিলোঁ, নাই, তাই নপঢ়োঁ বুলি ক'লে। এনেকৈ জিতি হ'লে বাৰু কেনেকৈ হ'ব? বিয়া হৈ কাৰোবাৰ ঘৰত থাকিব পাৰিবনে কওকচোন? মই বৰ চিন্তাত পৰিছোঁ। তাই যদি আকৌ সিদ্ধান্তটো সলনি নকৰে, বৰ বেয়াকৈ লাজ পাম মানুহৰ আগত।
আৰু তাইকতো জোৰ কৰিবলৈও মোৰ ভয়হে হৈছে। তাই যদি আকৌ বেলেগ এটা ৰাস্তা আঁকোৱালি লয়, কেনেবাকৈ যদি পলাই গুচি যায় সেই ল'ৰাটোলৈ। কৃষ্ণ কৃষ্ণ কৃষ্ণ, এনেকুৱা যাতে কেতিয়াও নহওক। তাইৰ যিটো জিদ্দি ভাৱ নহ'ব যে কোনো মানি নাই, সেইকাৰণে তাইক বিয়াৰ কথা ক'বলৈ বাদ দিয়ক। তুমি ঠিকেই কৈছা, যিমানেই হওক নিজৰে ছোৱালী। তাইৰ সুখেই আমাৰ সুখ। তাই যদি বিচাৰিছে তেনেকুৱা ল'ৰা এজন সুখী হ'ব পাৰিম বুলি যদিও ভাবিছে, তেতিয়াহ'লে আৰু আমিনো কি কৰিব পাৰোঁ কোৱা? সেইটোতো হয় বাৰু, নাজানো আৰু দেই ভগৱানে কি দিন দেখুৱাইছে। তুমি চিন্তা নকৰিবা, মই তাইৰ লগত ভালকৈ কথা পাতিম। তাই ভাল পাওঁ ক'লে আমি পঠিয়াব নোৱাৰোঁ নহয়। ল'ৰাজন আমি ভালদৰে চালি জাৰি চাব লাগিব, কথা বতৰা পাতি চাব লাগিব, তেতিয়াহে গম পাম। মাজনী, হ'ব আৰু কিমানো বেয়া পাই নাথাকা। মোৰ ভুল হ'ল, তোমাক বিয়াৰ কথাহে কৈছিলোঁ, তাকে বুলিয়েনো তুমি ইমান খং কৰিব লাগেনে? একো এটা মুখত দিয়া নাই। চৰি মাজনী, তোমাৰ যি সিদ্ধান্ত সেইটোৱে হ'ব দিয়া। এনেকৈ নোখোৱা নোবোৱাকৈ থাকিব নালাগে। মাজনী, মই ঠিকেই কৈছোঁ। তুমি আমাৰ একমাত্ৰ ছোৱালী, তোমাৰ সুখেই আমাৰ সুখ। তুমি য'ত যেনেকৈ সুখী হ'ম বুলি ভাবিছা আমি তাকেই কৰিম। থেংক ইউ পাপা, মই জানিছিলোঁ তুমি যে মোৰ কথা বুজি পাবা বুলি। কৰ হয় ল'ৰাজন? ৰংপুৰ গাঁৱৰ। তাক এবাৰ ঘৰলৈ মাতি দিবা। ভালকৈ বহি আমিও কথা পাতি চামচোন, তুমি ভাল পোৱা ল'ৰাজন কিমান ভাল। কি সঁচা পাপা? ঠিক আছে, মই কাইলৈকে মাতি দিম। অ'কে, ব'লা এতিয়া কিবা এটা খাই ল'বা। আমিও একো খোৱা নাই, তুমি খোৱা নাই বাবে। ব'লা পাপা। আই এম চৰি, আচলতে জানাই দেখোন মোৰ জেদ ভাৱটো, সেইকাৰণে খঙতে বাহিৰলৈ ওলাই যোৱা নাছিলোঁ, তোমালোকে মোক বুজি নোপোৱা বুলি। ভালকৈ যাবি, কথা বতৰাবোৰ ভালকৈ পাতিবি। তেওঁলোক ধনী মানুহ, টকা পইচা বহুত আছে। টকা পইচা ফালৰ পৰা তেওঁলোক সম্ভ্ৰান্ত পৰিয়াল, কিন্তু আমি দুখীয়া বুলি কথা ক'বলৈও নাজানিলে নহ'ব নহয়। সেইকাৰণে কৈছোঁ, কথা বতৰাবোৰ ভাবি চিন্তি চাই চিন্তি কবি। উল্টা পুল্টা বলকি নাপাবি আকৌ, বেছি দুখীয়া বুলি তল পৰিও নিদিবি আকৌ, বুজিছা নাই? অ'কে মা, মই এনেকুৱা ধুনীয়াকৈ কথা ক'ম নহয়, তেওঁলোকে মোক পচন্দ কৰিবই চাবা। ঠিক আছে যা, আশীৰ্বাদ কৰিছোঁ তোক। তোৰ আৰু তাইৰ যোৰাটো যাতে কেতিয়াও নাভাঙে, কোনো ধুমুহাই যাতে ভাঙিব নোৱাৰে। ঠিক আছে মা, মই এতিয়া আহিছোঁ, ভালকৈ থাকিবা। আজি থাকিও আহিব পাৰোঁ যদি ৰখাই। হ'ব হ'ব যা। আশীৰ্বাদ কৰক ভগৱান, ল'ৰাটোৱে যে সেই ছোৱালীজনীক বৰ ভাল পায়। তাহাঁতৰ যাতে যোৰাটো সদায় এনেকৈ বনি থাকে। কথাবোৰ বুজি পাইছাই নহয়, তাই আমাৰ কিমান মৰমৰ। হয় খুৰা, বুজি পাইছোঁ, মই জানো তাই যে আপোনালোকৰ আলাসৰ লাৰু বুলি। আপোনালোকে চিন্তা নকৰিব, মই তাইক কেতিয়াও দুখত নাৰাখোঁ। হ'ব পাৰোঁ মই দুখীয়া, কিন্তু তাইক কেতিয়াও অভাৱ হ'বলৈ নিদিওঁ। আপোনালোকে মোক বিশ্বাস কৰক। সৰুৰে পৰা আজিলৈকে তাইক যি লাগে আমি তাকেই দিছোঁ, গতিকে তোমাৰ পৰাও আমি সেইটোৱে আশা কৰোঁ। তাইৰ জীৱনৰ সকলো প্ৰয়োজন সেইবোৰ যাতে তুমি পূৰণ কৰিব পাৰা। মানুহৰ সুখনো ক'ত? লাগতিয়াল বস্তুবোৰ যদি পাই থাকে সেইবোৰে মানুহৰ সুখ। সেইবোৰ যদি নোপোৱা হয় তেতিয়াহে সংসাৰত অশান্তি হয়, গম পাইছা? হয় খুৰা। পিছে তোমালোকৰ ঘৰত কোন কোন আছে কৈছিলা? খুৰা, মোৰ ঘৰত মা আৰু ময়ে আছোঁ। মায়ে ঘৰতে কাম কৰে আৰু মই বাছ চলাওঁ। এনেকৈয়ে আমাৰ সৰু পৰিয়ালটো চলি যায় আৰু। কিবা এটা যে কাম কৰিছা, ভাল লাগিছে বাৰু। পিছে সদায় এনেকৈ বাছ চলাই খাম বুলি ভাবিছানে? কিমান দিনলৈকে চলাওঁ নাজানো, কিন্তু নিজাববীয়াকৈ কিবা এটা কৰাৰ ইচ্ছা খুবেই আছে। টকা পইচা অলপ গোটাই ল'ব পাৰিলে সেয়াও ষ্টাৰ্ট কৰিব পাৰিম। গুড, ভাল সিদ্ধান্ত লৈছা। আমাৰ ছোৱালীয়ে তোমাক বিচাৰিছে, গতিকে নিজকে গৌৰৱবোধ কৰা। ইমানবোৰ ধনী ল'ৰা দেখালোঁ, ইমান চাকৰিয়াল দেখালোঁ, হ'লেও তাই সিদ্ধান্ত সলনি নকৰিলে। তাইৰ এই মৰমবোৰ যাতে তুমি সদায় সন্মান দিয়া। হয় খুৰা, সদায় তাইৰ সাহস হৈ থিয় দিম। আপোনালোকক মই কথা দিছোঁ, তাইৰ জীৱনত মই কেতিয়াও দুখ আহিবলৈ নিদিওঁ। আপোনালোকৰ মনত মই কেতিয়াও এইটো ভাৱ আনিবলৈ নিদিওঁ যে তাই দুখীয়া ঘৰলৈ বিয়া হৈ আজি দুখ হৈছে বুলি। তাইক মই ইমানেই সুখ দিম, ইমানেই মৰম দিম, তাই কেতিয়াও দুখীয়া বুলি অনুভৱেই কৰিব নোৱাৰিব। অকল কথাৰেই ক'লে নহ'ব, সময়ত সেইবোৰ যাতে দেখিবলৈ পাম তাৰেই আশা কৰিছোঁ। বাৰু, তোমাৰ মাক এদিন লৈ দুয়োজনে আহিবা, আমি কথাবোৰ আগবঢ়াব লাগিব। পাপা দেখিলা, মই কৈছিলোঁ নহয় ৰাজু বহুত ভাল ল'ৰা বুলি। বিয়াৰ আগতে সকলো ঠিকেই থাকে, বিয়াৰ পাছতহে সলনি হয়। তুমি যাতে সলনি নোহোৱা সেইটোৱে বিচাৰোঁ। খুৰা, সেয়া কেতিয়াও হ'বলৈ নিদিওঁ মই। বাৰু, এতিয়া তোমালোকে কথা পাতা, মই অলপ আহিছোঁ। মায়ে চাগে চাহ বনাইছে, যোৱা চাহ লৈ আহাগৈ মাজনী।
তুমি চাহ খাই যাবা দেই ৰাজু। ঠিক আছে খুৰা। দেখিলা ৰাজু আমাৰ পাপা কিমান ভাল। মোৰ যে বহুত ভয় লাগিছিলে জানানে। জানো তুমি যে পাপাক ইমান কথা দিলা, ৰাখিব পাৰিবা জানো? কিয় নোৱাৰিম তৃষ্ণা। তুমি মোৰ প্ৰেম হয়, তোমাৰ সুখৰ কাৰণে মই সকলো কৰিব পাৰিম। থেংক ইউ ৰাজু, তুমি মোক ইমান মৰম দিয়াৰ কাৰণে, তুমি মোৰ কাৰণে এই পৃথিৱীখন ইমান ধুনীয়া কৰি দিয়াৰ কাৰণে তোমাক বহুত ধন্যবাদ। ধন্যবাদটো তোমাক দিব লাগে মই। তুমি যে মোক চইচ কৰিছা, আচলতে তুমি বহুত মহান ছোৱালী। মই সদায় তোমাৰ আভাৰী হৈ থাকিম তৃষ্ণা।